ইমান ভয় খাইছে গৌৰৱৰ ছাঁটোকে বাঘটো দেখিছে সকলোকে এই গোটেই কথাকেদি এই চৰ্দাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয়তে কম্পামান হৈ আজি বিভিন্ন ঠাইত তেওঁ অহাৰ পিছত যিবিলাক আপোনাৰ তেওঁলোকৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদেই বুজি পোৱা গৈছে যে গৌৰৱ গগৈ হোৱাৰ লগে লগে সকলো ৰাইজ আজি আপোনাৰ বিজেপিৰ বিৰুদ্ধে যিটো ক্ষোভ আছিলে সেইখিনি পঞ্জীভূত ক্ষোভবিলাক আজি ভোটৰ আকাৰ লৈছে তাৰে প্ৰতিফলন আমাৰ কাৰ্বি আংলং জিলাতো পৰিছে সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন প্ৰগ্ৰাম কৰোঁতে মই ইয়াত আহি শুনিলোঁ চিডুল প্ৰগ্ৰামৰ 3 ঘণ্টা 4 ঘণ্টা দেৰিকৈ আহিছে সাধাৰণতে এই অঞ্চলবিলাকত ৰাতি মানুহ নহয় তৎসত্ত্বেও আপোনাৰ বহুত আদৰিবৰ কাৰণে ৰখি আছে আজি ডিফুতে কওক এইটো অকল আপোনাৰ ইষ্ট কাৰ্বি আংলঙত আহিছিল এতিয়া ৱেষ্ট কাৰ্বি আংলং আহিব বাকী আছেই গতিকে এই কথা বতৰাবিলাকে প্ৰমাণ কৰে যে মূল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিটো ক্ষোভ আছে আৰু তেওঁৰ সহযোগী হিচাপে ইয়াত তুলিৰাম ৰংহানে যিখিনিৰে ইয়াতো মই এইবিলাক সাধাৰণতে ইমান তুলুঙা কথা নকওঁ কিন্তু এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলিয়ে কয় তেওঁ চবকে গতিকে ইয়াত কেৱল তেওঁ শোষণ কৰিবৰ কাৰণে ইয়াৰ মাটি বাৰী আদানীক দি দিবৰ কাৰণে যি ধৰণৰ এটা ষড়যন্ত্ৰ কৰিছে এইটো কাৰ্বি অকাৰ্বি লোকসকলৰ মাজত এটা বিভেদ সৃষ্টি কৰি যিদৰে তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিব খুজিছে সেই কথা বতৰাবিলাকত আজি আপোনাৰ তেওঁলোকে সকলো ৰাইজ ক্ষুব্ধ হৈছে আৰু সেইকাৰণে তেওঁলোকে গৌৰৱ গগৈ অহাৰ পিছতে তেওঁলোকৰ কৰ্মীসকলক এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ লগাই দিছে আচলতে এই কথাই প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাটো বাঢ়ি গৈছে আৰু এইটো কথাটো আমি কোৱা নাই মাত্ৰ কেইটামান দিন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি আসনত বহা নিউট্ৰেল যিবিলাক এজেঞ্চি ইণ্ডিয়া টুডে কওক যিবিলাক কংগ্ৰেছৰ লগত কোনো সম্বন্ধ নাই সেই এজেঞ্চিবিলাকেও আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাৰ কথাটো আজি জলজত পটপটকৈ আজি কৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত অগাধ আপোনাৰ ক্ষমতা থকা অৱস্থাটো গৌৰৱ গগৈ ডাঙৰীয়া তাতকৈ বেছি জনপ্ৰিয় বুলি কৈছে সেই কথাতে ৰাতি টোপনি নাইকিয়া হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সেইকাৰণে ছাঁটোকে বাঘটো দেখা হৈছে বাকী কথাবিলাক আপুনি ৰাইজৰ ওপৰত এৰি দিয়ক এইটোতো নেদেখাবিলাক কি হ'ব গতিকে কথাবিলাক আজি ৰাইজে দেখি আছে নহয় এতিয়া ৰাইজে এই কথা ৰাইজে উত্তৰ দিব তেওঁলোকে ক্ষমতাত আছে তেওঁলোকে উত্তৰবিলাক দিয়ক তেওঁলোকে নিজৰ কথাখিনি তাৰমানে নিজৰখিনি মানি লৈছে নেকি আমিতো নিজৰখিনি মানি লোৱা নাই বোলে অমুকে কৰাৰ কাৰণে ইমান কৰিছোঁ সেই কথাবিলাক সেইটো নেকি আপোনাৰ গতিকে ৰাইজেতো দেখি আছে কথা বতৰাবিলাক দেখা নাই নেকি আগতকৈ গতিকে বিশেষকৈ আপোনাৰ এই তুলিৰাম ৰঙাকে ভাবিছে যে মইতো ইমান বেছি পাওঁ নাপাওঁ মোৰতো আধাতকৈ বেছি তেওঁ লৈয়ে যায় এতিয়া তেওঁৰ কাৰণে মই মৰোঁ নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থকা লোকসকলে এতিয়া চিন্তা কৰিছে যে সেই আমিতো চৰ্দাৰকে চব দি দিব লাগে কিন্তু বদনামটো আমাৰো হয় গতিকে এই কথা বতৰাবিলাকক তেওঁলোকৰ গোটসকলৰে টোপনি নাইকিয়া হৈছে আৰু বেছিদিন নাই 6 মাহৰ পিছতে কাৰ্বি আংলঙত আপোনালোকে জানে যে কাৰ্বি আংলঙত আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ অলপ এই অঞ্চলটোৰ প্ৰতি তেওঁ মৰম বেছি আৰু এই অঞ্চলৰ ৰাইজেও ভাল পাইছিল যেতিয়া এই অঞ্চলত কংগ্ৰেছ প্ৰায় নিশেষ হৈ গৈছিল তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ইয়াৰ সকলো শ্ৰেণীৰ ৰাইজে আমি কংগ্ৰেছলৈ আহিছিল আৰু ইয়াৰ গোটেই চিটবিলাক কংগ্ৰেছে পাইছিল গতিকে তেওঁৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত এই কাৰ্বি আংলঙৰ সমস্যাবিলাক সমাধান হোৱাৰ এটা পথ দেখিছে আৰু সেইকাৰণে সেই আশাতে আজি সকলো শ্ৰেণীৰ ৰাইজে ভাবিছে যে গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈৰ পুত্ৰ এই লোকসকলক কাৰ্বি আংলঙৰ আপোনাৰ লগত এটা সম্বন্ধ আছে এই তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্বি আংলঙৰ লগত এটা আত্মিক সম্বন্ধ আছিল এই কথা সকলোৱে জানে ইয়াৰ লিডাৰখিনিৰ লগতে হওক সাধাৰণ মানুহৰ লগতে হওক ঘৰুৱা এটা সম্বন্ধ আছিল আৰু সেই সূত্ৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰো এই অঞ্চলৰ ৰাইজৰ লগত এক আৱেগিক আৰু এটা সম্বন্ধ আছে গতিকে সেই কথা বতৰাবিলাক ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাটো অসমৰ সকলো দিশত যেনেদৰে হৈছে তাতকৈ কাৰ্বি আংলং ঠাইত আৰু বেছি গতিকে তেওঁ এইটোৱে এতিয়া টোপনি নাইকিয়া হৈছে মানে মুখ্যমন্ত্ৰীয়ে যেহেতু মুখ্যমন্ত্ৰী চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে কৈছে যে 500 বাংলাদেশীখনক তেখেতে উচ্ছেদ কৰিলে মোৰ প্ৰশ্ন বাংলাদেশীখিনিক উচ্ছেদ কৰি কলৈ পঠিয়ালে বাংলাদেশী উচ্ছেদ হলে বাংলাদেশলৈ যাব লাগিব যদি অসমৰ ভিতৰতে কৰবাত থাকিল
বা দেশৰ ভিতৰতে ক'ৰবাত থাকিল সেই উচ্ছেদৰ কিবা ভেলু আছে জানো? বাংলাদেশী উচ্ছেদ হ'লে দেশৰ সীমান্ত পাৰ হৈ যাব লাগিব, 1 নম্বৰ সেইটো। 2 নম্বৰ, মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে চাপৰৰ উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক যে চাপৰৰ এই যিখিনি মাটি উচ্ছেদ কৰা হ'ল, যিসকল লোকক উচ্ছেদ কৰা হ'ল, তাত দেশী মুছলমানটো আছে, মই সেইটো কথা বাদেই দিলোঁ, কিন্তু সেইখিনি কি কোনোবা খিলঞ্জীয়া মানুহক দিয়া হ'ব নে গৌতম আদানীক দিয়া হ'ব? গৌতম আদানী কোন দিনৰ পৰা অসমৰ ভূমিপুত্ৰ হ'ল, কোন দিনৰ পৰা অসমৰ খিলঞ্জীয়া হ'ল, সেই কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰিব লাগে। তৃতীয়তে, গোটেই গৰু চোৰৰ কথাটো, গীৰ গাই কেলেংকাৰীক লৈ, গৰু চোৰ কোন মই নাজানো, এইটো অসমৰ আপোনালোক মিডিয়া আছে চবেই জানে, গোটেই গৰু চোৰৰ কাহিনীটোক তল পেলাবলৈ এই নাটকবিলাক কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত লয়, কোনোবা বিধায়কে চেলেঞ্জ কৰিলে বুলিও যদি উচ্ছেদ কৰি দিয়ে, সেইটো সাংবিধানিক ধৰ্ম পালন কৰা হ'ল নেকি? আৰু এনেও অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধান কেতিয়াবাই উলংঘা কৰিছে। কোনে কি কৰিব, মন্দিৰৰ যেনেকৈ টিলিঙা বজায়, কোনে টিলিঙা বজাব মই ক'ব নোৱাৰোঁ, কিন্তু যিজন মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা উঠাই দিব লাগে, তেওঁতো মুখ্যমন্ত্ৰী হোৱাৰে তেওঁৰ নৈতিকতা নাই, কাৰণ তেওঁ এইখন সংবিধান, এক্সিষ্টিং সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে। তদুপৰি তেওঁ যিটো ৰাজনৈতিক দলৰ সদস্য, সেই ভাৰতীয় জনতা পাৰ্টীৰ সংবিধানো মেলি চাওক, সেই সংবিধানতো নিজৰ দলটোকো ধৰ্মনিৰপেক্ষ বুলি কৈছে। হয় নহয় তেওঁলোক বেলেগ কথা। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ তেখেতৰ নাই, কিন্তু মোৰ ধাৰণা হৈছে যে চাপৰৰ গোটেই উচ্ছেদটো গৰু চোৰৰ যিটো কেলেংকাৰী, গৰু চোৰৰ কাহিনী, এই কাহিনীটোক তল পেলাবলৈ কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰীয়ে যাতে ভাল পায়, কাৰণ প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো সম্পদ আদানীক দি দিব খোজে, আৰু সেইকাৰণে নিজৰ গাদী নিষ্কণ্টক কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীও সি পৰ্বতজৰাই হওক আৰু চাপৰেই হওক, পৰ্বতজৰাত পৰা নাই কাৰণ তাত প্ৰতিৰোধ শক্তিশালী হৈছে, অকণমান হ'লেও তাত BTC নেতৃত্বৰ পূৰা মেৰুদণ্ড নাই, অকণমান হ'লেও ক'ৰবাত আছে, সেইকাৰণে তাত পৰা নাই। কিন্তু ইয়াত এই মাটিখিনি আদানীক দি প্ৰধানমন্ত্ৰীক তেওঁ তৈলমৰ্ধন কৰিব খুজিছে। দেখা গৈছে যে কালি উচ্ছেদৰ সময়ত কংগ্ৰেছৰ কোনো লোক যোৱা নাই বা আছে নেকি? চাওক, মই ভাবোঁ যে সকলো ধৰণৰ আন্দোলন গণতান্ত্ৰিক হ'ব লাগে, অহিংস হ'ব লাগে, আৰু এই সময়ত মই যিহেতু বেছি উচ্ছেদ ধৰ্মীয় সংখ্যালঘুসকলক কৰা হৈছে, কিন্তু এই কথাটো ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মনত ৰাখিব লাগিব। এই উচ্ছেদৰ বিৰোধিতা অকল সংখ্যালঘুৱে নহয়, অসমৰ সকলো গণতান্ত্ৰিক মানুহে, অসমৰ সকলো ধৰ্ম বৰ্ণৰ মানুহে, সকলো জাতি বৰ্ণৰ মানুহে এই উচ্ছেদৰ বিৰোধিতা কৰিছে। আৰু সেইকাৰণে এই সময়ত সকলোৱে নেদেখাজনৰ ওচৰত, ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত, শীঘ্ৰেই যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ পতন ঘটে। কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি, কেনেকৈ হাক দিব? খং উঠিছে আৰু উঠিব পাৰে, সেইটোলৈ মই বেয়া পাইতো লাভ নাই। মইতো মুখ্যমন্ত্ৰী হয়, মানুহৰ গালিও শুনিব লাগিব, আশীৰ্বাদো শুনিব লাগিব, দুইটা শুনাই মোৰ দায়িত্ব, হয় নহয়? চাওক, য'তে য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ, যেতিয়া আমচুৱে আমাক গালি পাৰিছে তাৰমানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। চাওক, তেওঁৰ এইটো নিয়মেই, তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায়। কাজিৰঙা দি আৰম্ভ কৰিছিল, তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায়, তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি। এটা ভিডিঅ' এটা ভাইৰেল হৈছে যে তেখেতে প্ৰাইভেট গাড়ীত আহি ৰাইজক দেখুৱাৰ কাৰণে আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ, ময়ে গাড়ী দি দিলোঁহেঁতেন, সেইটো কি ডাঙৰ কথা। কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ।
ইতিমধ্যে আপোনালোকে তিনিগৰাকী মুখেৰে নিজৰ কথাখিনি শুনিবলৈ পালে, নিজৰ মত প্ৰকাশ কৰিলে, লগতে ৰাজনৈতিক বহুতখিনি কথাও কৈ গ'ল। হয়, ঠিকে শুনিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ গৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে বোলে গৌৰৱ গগৈ চাহটো দেখিলে বোলে বাঘ দেখা দি দেখে। হয়, আৰু আনফালে কিন্তু মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিও আহিছে, সেয়াও আপোনালোকে শুনিবলৈ পালে। উচ্ছেদক লৈ পিনি বোলে হত্যাৰ ভাবুকি দিছে মুখ্যমন্ত্ৰী মহোদয়কো। যদিহে অনুষ্ঠানটো চাই ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।